চলি আছে ভোটযুদ্ধ আৰু ভোটযুদ্ধৰ মাজতে আমি আহি উপস্থিত হৈছোহি ৰঙিয়া সমষ্টিত 31 নং ৰঙিয়া সমষ্টিত যিহেতু এইবাৰৰ বিজেপিৰ প্ৰাৰ্থী ভৱেশ কলিতা ডাঙৰীয়া যিহেতু যি ভোট গ্ৰহণ যি 9 তাৰিখে হ'ব আৰু যেহেতু যি প্ৰস্তুতি প্ৰচাৰৰ বাবে খুব কম দিন আৰু ইয়াৰ মাজতেই কিন্তু তেওঁ পুৱাৰ ভাগৰ পৰা ৰাতিলৈকে প্ৰচাৰত ব্যস্ত হৈ পৰিছে আমি পুনে পুনে তেওঁ কাষলৈকে যাব বিচাৰিম এই মুহূৰ্তত আমাৰ লগত আছে কলিতা ডাঙৰীয়া যিহেতু নিৰ্বাচন সমাগত খুব কম দিন পাইছে যি প্ৰচাৰৰ বাবে কি ক'ব আমাৰ কাৰণে কম দিন নহয় কিন্তু আমাৰ প্ৰস্তুতি তুংগত আছিলে ভাৰতীয় জনতা পাৰ্টীয়ে আজি এবছৰ আগৰ পৰা এইবেলি বিধানসভা নিৰ্বাচন প্ৰস্তুতি সকলো পিনৰ পৰা ৰাখিছিল আমাৰ ৰাজ্যিক নিৰ্বাচনী সমিতি হওক জিলা নিৰ্বাচনী সমিতি হওক মণ্ডল হওক বুথ ভেৰিফিকেশ্যনকে আদি কৰি সৰ্বস্তৰতে শক্তি লগাই সংগঠন অধিক মজবুত কৰি ৰাখিছে দলীয় নেতৃত্বই আমি সকলো মিলি আৰু সেই আধাৰতে আৰু অসমত যি বিকাশৰ বন্যা বৈছে দেশৰ যি উন্নয়ন হৈছে মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আজি সেই উন্নয়নটো ধাৰাটো অক্ষুণ্ণ ৰখা বিকাশ ত্বৰান্বিত কৰাৰ নিমিত্তে এই নিৰ্বাচন আমি জপিয়াই পৰিছোঁ প্ৰায় 2,11,000 ভোটাৰ আপোনাৰ সমষ্টিত যিহেতু ইয়াতে বিভিন্ন ভাষা ভাষীৰ লোকৰ লগতে কিন্তু যি মাইনৰিটি সম্প্ৰদায়ৰ লোকসকল আছে সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকল আছে এইবাৰ কোন দিশে বলিব তেওঁলোকৰ যি বতাহৰ জাতি জনগোষ্ঠী আমাৰ পক্ষত আছে ভাৰতীয় জনতা পাৰ্টি এন ডি এ পক্ষত আছে সকলো জাতি জনগোষ্ঠী সকলো সম্প্ৰদায় এইবেলি আমাৰ এন ডি এক সমৰ্থন জনাব আৰু যিদৰে জনাইছে এইবাৰ আৰু বিপুল ভোটত আমাৰ প্ৰাৰ্থীবিলাকক বিশাল ব্যৱধানত নিৰ্বাচিত কৰিব আমাৰ বিশ্বাস আছে ৰঙিয়া সমষ্টিত দেখা পোৱা গৈছে যে পূৰ্বৰ পৰাই কিন্তু এক প্ৰত্যাহ্বানৰ মাজেদি আপুনি পাৰ হৈ আহিছে এইবেলিও আপোনাৰ মুখত কিন্তু প্ৰাণজিৎ যি 2016 চনত মই 35,000 ভোটত কংগ্ৰেছক পৰাভূত কৰিছোঁ আকৌ 2021 মহাজোঁট আছিলে এ আই ডি এফ লেফ্ট লিবাৰেল কংগ্ৰেছ বি পি এফ তেতিয়া বি পি এফো তেওঁলোকৰ লগত আছিল 4টা দল মহাজোঁট গঠন কৰিছিল তাৰপিছত তেওঁলোকক বিশাল ব্যৱধানত মই পৰাজিত কৰিছোঁ আৰু এইবেলি আৰু আমাৰ কাৰণে ভাল 50,000কৈ তলত মানে তেওঁলোকৰ হাৰিব মই মানে ক'লোঁ বিৰোধী মিত্ৰজোঁটৰ ইয়াত কোনো কাম নাই তছনছ হৈ যাব মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত অসমত যি উন্নয়ন হৈছে ক'ত বিৰোধী আছে কেইটামান বিশেষ সমষ্টিত থাকিব বিৰোধী য'ত আমাৰ ডেম'গ্ৰাফিয়ে আমাক চুইট নকৰে দেখা পোৱা গৈছে যে যি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপি যি গৃহকণ্ডল বুলি অভিযোগ আনিছে বহু লোকে যিহেতু সেই সময়ত কিন্তু শুনক ভাৰতীয় জনতা পাৰ্টীৰ কোনো গৃহকণ্ডল নাই দুজন এজন টিকট নোপোৱাৰ কাৰণে প্ৰাৰ্থিত্বৰ পৰা আহি ক্ষোভ আছিল আৰু লাহে লাহে খুব প্ৰশমিত হ'ব আজি ক'ত ক'ত প্ৰচাৰ চলাব আজি আমি 3খনকৈ জিপি লৈছোঁ প্ৰায় 15খন সভা আছে এই আৰম্ভ কৰিম কিছু সময়ৰ পিছতে ৰাইজ আপুনি ওলাই আহিছে স্পণ্টেনিয়াছ ছাপোৰ্ট স্বতঃস্ফূৰ্তভাৱে জনতা ওলাইছে আই মাতৃসকল জ্যেষ্ঠসকল যুৱক যুৱতীসকল সকলো স্তৰৰ সন্মানৰ ব্যক্তি ওলাইছে সকলো সম্প্ৰদায় সকলো জাতি বৰ্ণ নিৰ্বিশেষে আমাৰ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে আপুনি 2016 চনৰ পৰা বিধায়ক হৈ আছে এই সমষ্টিটোৰ আৰু যি বিজেপিৰ যি গুৰু দায়িত্ব সেই গুৰু দায়িত্বটো আপুনি আছিলে তেনে সময়ত এইবাৰ যিহেতু পুনৰবাৰ আপুনি ইয়াত প্ৰাৰ্থিত্ব লাভ কৰিছে আৰু যিহেতু বহু কাম কৰিবলৈ এতিয়াও বাকী আছে কেনেধৰণৰ কামসমূহ সম্পূৰ্ণ কৰিবলৈ আপোনাৰ বাকী থাকিব আমাৰ কিছু কাম সম্পূৰ্ণ হৈছে কিছু বাকী আছে আৰু সেইখিনি কামো আগন্তুক যিটো আমি টেনুৱেৰ পাম ইয়াত সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব আৰু নতুন নতুন ইনিচিয়েটিভো আহিব কামৰ কেতিয়া শেষ নাই ডেভেলপমেণ্টৰ কেতিয়া শেষ নাই মানুহৰ অভাৱ যেনেকুৱা অসীম সমষ্টিৰ উন্নয়নৰ কামো অসীম বিশেষকৈ স্বাস্থ্য শিক্ষা ৰাস্তা পদূলি এই সমাজ চৰকাৰখনে যথেষ্ট ত্ৰাস দিছে ইন কেছ অফ এডুকেশ্যন ছেক্টৰ হেল্থ ছেক্টৰ এগ্ৰিকালচাৰ ছেক্টৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ৰোড কানেক্টিভিটি অল ছেক্টৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন এমপ্লয়মেণ্ট ট্ৰেন্সপাৰেণ্ট এমপ্লয়মেণ্ট সৰ্বদিশক সাঙুৰি চতুৰ্মুখী যি উন্নয়ন হৈছে আজি 1,60,000 যুৱক যুৱতী পইচা নিদিয়াকৈ চাকৰি পাইছে কংগ্ৰেছৰ দিনত মেৰিটটো বান্দোলত জোখা হৈছিল মই ইমানেই কৈছোঁ ভ্ৰষ্টাচাৰ দুৰ্নীতি সীমাহীন দুৰ্নীতি APSC কেলেংকাৰী গোটেই ৰাস্তা ঘাটে চেণ্ডিকেট আজিতো সেইবিলাক নাই না ৰাতিপুৱাৰ পৰাই আমি লক্ষ্য কৰি আছোঁ বহু লোক আপোনাৰ ওচৰলৈ আহিছে আপোনাক আদৰি লৈছে আৰু এইবাৰ কিন্তু আপোনাক উপহাৰ হিচাপে বিচাৰিছে বিধায়ক হিচাপে এইবেলি মই বেছি কমফৰ্টেবল জোনত আছোঁ যোৱা দুটা নিৰ্বাচন কৰিও কাৰণ প্ৰথমবাৰ অকণমান ডাউট থাকে ভয়ো থাকে
কোনোদিন বেলেগৰ কাৰণে ভোট বিচাৰি পাইছোঁ, নিজৰ কাৰণে ভোট বিচাৰি পোৱা নাছিলোঁ। 2016 চনত কৈছোঁ। 21ত মোৰ এটা ছেটআপ হৈ গৈছিল আৰু 16ত আৰু ছেটআপটো আৰু মজবুত হৈছে, মানে 24ত আৰু মজবুত হৈছে, 26ত টিকেটক লৈ যুদ্ধ কৰিবলগীয়া হৈছে। একো যুদ্ধ কৰিব লগা হোৱা নাই। কেন্দ্ৰীয় নেতৃত্ব, সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় আৰু ৰাজ্যিক সভাপতি ডাঙৰীয়াই তৃতীয়বাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি মোৰ যে আস্থা বিশ্বাস ৰাখি জনতাক সেৱা কৰাৰ কাৰণে টিকট প্ৰদান কৰিছে, মনোনীত কৰিছে। তাৰবাবে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। জয় নিশ্চিত, বিজয় নিশ্চিত। যিহেতু আমি দেখাই যাম, তেওঁৰ লগত আমি থাকিম। তেওঁ যিহেতু 3টা GP বাছি লৈছে আৰু সেই 3টা GPলৈকে আমি যাম, যিহেতু যি ৰাইজৰ মাজত তেওঁ কেনেদৰে নিৰ্বাচনী প্ৰচাৰ চলাব সেইসমূহ আমি দেখাই যাম। সময়ে সময়ে এয়া হৈছে ভৱেশ কলিতা ডাঙৰীয়া, যিহেতু পুনৰবাৰ তেওঁ প্ৰাৰ্থিত্ব লাভ কৰিছে বিজেপিৰ ফালৰ পৰা। আমি সবিশেষ দেখাই যাম পৰৱৰ্তী সময়ত। আমার মাজত উপস্থিত হোৱা আমাৰ আটাইৰে শ্ৰদ্ধাৰ দেৱ এখনি পুৰণ কাগজৰ সম্ভাৱনা জনাব, এখন শৰাইৰে সম্ভাৱনা জনাব আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তা অমল দাস দাস। ভাৰতীয় জনতা পাৰ্টি জিন্দাবাদ, ভাৰতীয় জনতা পাৰ্টি জিন্দাবাদ, গণ পৰিষদ জিন্দাবাদ, নৰেন্দ্ৰ মোদীজী জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জিন্দাবাদ, মেহবাৰী ৰাইজ জিন্দাবাদ, ভাৰত মাতা কি। নমস্কাৰ। আটাইতকৈ সৌভাগ্যৱান আৰু সেইকাৰণে আটাইতকৈ ভগৱান মেহবাৰী বেছিকৈ দিব। ৰাজ ডাঙৰীয়া এইফালে আহক। এইটো মানে ছাত্ৰ সংগ্ৰহ কৰি আছিল, তাৰপিছত AGP কৰিছে বৰদাই ডাঙৰীয়া, লগতে আমাৰ কাৰ্যবাহক সদস্য দীনেশ মহন্ত ডাঙৰীয়া, এই মণ্ডলৰ উপসভাপতি আমাৰ বৎস ডাঙৰীয়া, যতীন বৎস, জন্মী খালৈ সম্পাদিকা বাইদেউ আছে, ইয়াতে গৌৰৱেশ কলিতা ডাঙৰীয়া আছে, আমাৰ কেন্দ্ৰীয় নাম ইতিমধ্যে আমি ৰঙিয়াৰ বহু ঠাইলৈ গ'লোঁ, যিহেতু নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ আছিলে এই সময়ত ভৱেশ কলিতা ডাঙৰীয়া। তেওঁৰ মুখৰে জানিব বিচাৰিম, যিহেতু বিভিন্ন প্ৰচাৰত তেওঁ মিলিত হৈছে, ৰাইজৰ কাষলৈ গৈছে, ৰাইজৰ লগত মত বিনিময় কৰিছে। দাদা কি ক'ব, যিহেতু আজি কেইবাখন প্ৰচাৰ সভাত আপুনি অংশগ্ৰহণ কৰিছে? যোৱাকালিৰ পৰা আমি প্ৰচাৰ সভা আৰম্ভ কৰিছোঁ, জনতাৰ ওচৰত গৈছোঁ, আশীৰ্বাদ লৈছোঁ আৰু হিয়া জুবুৰি জনতাই আশীৰ্বাদ দিছে। সমাজৰ সকলো শ্ৰেণীৰ সকলো পৰ্যায়ৰ সন্মানীয় ব্যক্তিসকল ওলাই আহিছে। সকলো মুখত এটাই কথা যে পুনৰ একবাৰ বিজেপি চৰকাৰ। ভাৰতীয় জনতা পাৰ্টি আমাৰ মিত্ৰগোষ্ঠীক ভোট দিয়াৰ কাৰণে ৰাইজ প্ৰস্তুত। অসমখনত যিদৰে আজি প্ৰগতি হৈছে, অসমৰ যি আন্তঃগাঁথনি, এই ৰাজ্যখনৰ সৰ্বদিশত আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত আগবাঢ়ি গৈছে আৰু সেই নিমিত্তে ভোটাৰ ৰাইজ আজি এক ভাল পৰিৱেশত আছে, যি পৰিৱেশে আমাকো ভাল পৰিৱেশলৈ লৈ গৈছে যে এইবেলি নিৰ্বাচন আমি যথেষ্ট কষ্ট কৰিব লগা হোৱা নাই। এক সুন্দৰ পৰিৱেশত নিৰ্বাচন হ'বলৈ গৈ আছে। নিশ্চিত বিজয়, বিশাল ব্যৱধান। আমি বিজয় মই বুলি কোৱা নাই, আমাৰ যি 90টা সমষ্টিত আমাৰ দলৰ প্ৰাৰ্থী দিছে, লগতে BPF দলে দিছে, য'ত অসম গণ পৰিষদ আমাৰ বন্ধু দলেও দিছে, সকলোতে একেই অৱস্থা, একে ধৰণে আজি নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হৈ গৈছে আৰু সেই নিমিত্তে জনতা আজি ওলাই আছে NDAক পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টিক পুনৰবাৰ চৰকাৰ বনাই দিয়াৰ নিমিত্তে। এটা পৰ্যায়ত এইবাৰ নিৰ্বাচন হ'ব, যিহেতু পূৰ্বতে আমি দেখোঁ যে বিভিন্ন ধৰণৰ ষ্টাৰ কেম্পেইনাৰ আহে, কিন্তু এইবাৰ নিজে এজন ষ্টাৰ কেম্পেইনাৰ। ইতিমধ্যে অসমৰ জনগণে লক্ষ্য কৰিছে যে এইবাৰ এদিনীয়া কাৰ্যসূচীৰ নিৰ্বাচন। আগতে আমাৰ ফেচ বেনাৰত হয়, প্ৰথম দফা, ছেকেণ্ড দফা, থাৰ্ড দফা, কিন্তু এইবাৰ অসমখন শান্তিত আছে। এইবাৰ নিৰ্বাচন এক্সেপশ্যনেল নিৰ্বাচন, যে অসমত কোনো হাই উৰুমি নাই, অসমত এটাই উন্নয়ন, এটাই শ্লোগান আৰু সেইকাৰণে ৰাইজ সন্তুষ্ট আছে। প্ৰশাসনৰ কোনো অসুবিধা নাই, ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনৰ কোনো ইছ্যুই নাই আৰু এইকাৰণে এদিনতেই নিৰ্বাচন আয়োগে অসমত নিৰ্বাচন পাতিবলৈ সকলো, এইটো ডাঙৰ ক্ৰেডিট এটা NDA গভৰ্ণমেণ্টৰ কাৰণে, আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীৰ কাৰণে। আপোনাৰ সভা সমিতিসমূহত আমি দেখা পাইছোঁ যে পুৰুষৰ সমানে সমানে কিন্তু মহিলাও পিছ পৰি থকা নাই, তেওঁলোকো ওলাই আহিছে। হয়, মই ক'লোঁ সমাজৰ সকলো স্তৰৰ আৰু সকলো কাষ্ট কমিউনিটি, সকলো সম্প্ৰদায়ৰ সন্মানীয় ব্যক্তি এইবাৰ ওলাই আছে ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে, NDAৰ সপক্ষে। এয়া আছিল ভৱেশ কলিতা ডাঙৰীয়া, যিহেতু 31 নং যি ৰঙিয়া সমষ্টিৰ অন্যতম প্ৰাৰ্থী আৰু এইবাৰ বিপুল ভোটত জয়ী হ'ম বুলি তেওঁ ইতিমধ্যে প্ৰকাশ কৰিছে আৰু ৰাইজেও তেওঁক বিচাৰিছে এই সমষ্টিৰ পৰা যি তেওঁ পুনৰ বিধায়ক হৈ দিছপুৰ দখলৰ বাবে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত।
9181 307 221.